নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰো বৰ্তমান ভালে আছোঁ। এয়া মই কি বনালোঁ চাওকচোন। কেৰাচি হালোৱা কেনেধৰণে বনাইছোঁ তাক আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এয়া মই কাপ লৈছোঁ। কাপটোত এয়া 2 কাপ মই কৰ্ণফ্ল'ৰ ল'ম। 2 কাপ লৈছোঁ দেই কৰ্ণফ্ল'ৰ। তাৰ লগত পানী মই দিছোঁ 1.5 কাপকৈ দিব লাগে। পূৰা 3 কাপ পানী দিম। এয়া মই 3 কাপ পূৰা পানী দিলোঁ। পানী দি ভাল ধৰণে কৰ্ণফ্ল'ৰখিনি মিলাই ল'ম চামুচ দি। এয়া চাওক মই ভাল ধৰণে মিলাই ল'লোঁ। এতিয়া এতিয়া মই চেনি ল'ম 2 কাপ, তাত পানী দিম মই 1.5 কাপ। 1 কাপ দিলোঁ আৰু অকণমান দিম আধা। দি মই একদম ধুনীয়াকৈ চেনিখিনি পূৰা পগাই ল'ম যেতিয়ালৈকে আঠা নহয়। এডাল টাৰ হ'ব লাগিব, তেতিয়া পূৰা হৈ যাব আৰু। এয়া চাওক চেনি একদম মিল হৈ গ'ল চেনিখিনি ধুনীয়াকৈ। তাতে ইলাচি গুটি 2টামান দি দিছোঁ গোন্ধৰ কাৰণে। এয়া মোৰ ৰেডি হ'ব আৰু। এয়া মোৰ হৈ গ'ল চেনি। এতিয়া মই কেৰাহীখন পাতি গেছটো জ্বলাই দিছোঁ আৰু গেছটো কমাই ল'ব, পূৰা বঢ়াই নল'ব। প্ৰথমতে বঢ়াই ল'লেও পিছত কমাই দিব। এতিয়া এইখিনি কৰ্ণফ্ল'ৰৰ ঘোলখিনি মই ইয়াত ঢালি দিছোঁ। এনেধৰণে গেছটো কমাই ল'ব এতিয়া। তাৰপিছত ভাল ধৰণে লৰাই যাব। এতিয়া ভয় কৰিব একো নালাগে, লৰাই থাকিব ধুনীয়াকৈ। গেছটো খালি কমাই ল'ব, বঢ়াই নল'ব দেই, জ্বলি যাব। একদম কমাই ল'ব। এয়া লৰাই মোৰ এয়া চাওকচোন টান হৈ গ'ল। এতিয়া মই ড্ৰাই ফ্ৰুটছ কাটি থৈছিলোঁ। ড্ৰাই ফ্ৰুটছ আপোনালোকে যি দিয়ে, মই এয়া পিস্তা বাদাম আৰু আলমণ্ড কাটি থৈছিলোঁ, তাকেহে দিলোঁ। তাৰপৰা এতিয়া মই চেনিখিনি যে পগাই থৈছিলোঁ, এতিয়া তাত মই আধাকৈ ঢালি দিম। গোটেইখিনি একেবাৰতে নিদিব। চেনি চিৰাপখিনি 2বাৰকৈ দিব। 2বাৰ 3বাৰ যেনেকৈ পাৰে তেনেকৈ দিব, কিন্তু গোটেইখিনি একেলগে দি নিদিব। এয়া দি পেলাই মই ভাল ধৰণে লৰাই লৈছোঁ। এতিয়া মই এইখিনি গোটেইখিনি দি দিলোঁ। দি আকৌ মই ভাল ধৰণে লৰাম। এতিয়া গোটেইখিনি সোমাই গ'ল। ইয়াত মই এতিয়া কালাৰ দিছোঁ, এয়া ফুড কালাৰ। আপোনালোকৰ যি কালাৰ আছে সেইটোৱে দিব পাৰিব। মই ৰেড কালাৰ আছিলে কাৰণে ৰেড কালাৰে দিলোঁ। কালাৰটো দিলেহে ভাল লাগে দেখিবলৈ। এয়া এতিয়া মই ভাল ধৰণে লৰাই ল'লোঁ কালাৰ দি। এতিয়া আচল বস্তুটো ইয়াত দিব লাগিব ঘিউ। মই এয়া গৰু ঘিউ দিছোঁ প্ৰথম 2 চামুচ। আপোনালোকে নৰ্মেল ঘিউ, ডালডা এইবোৰ দিব পাৰিব, যি ঘিউ দিব ইচ্ছা কৰে। গৰু ঘিউটো দিলে চেণ্টটো ধুনীয়া লাগে। এতিয়া দি পেলাই 2 চামুচ দি ভাল ধৰণে এনেকৈ লৰাই ল'ব, পূৰা মিলাই ল'ব। আকৌ এতিয়া মই 2 চামুচ দি দিম ইয়াত। বহুত এগাল ঘিউ নালাগে, ডাঙৰ চামুচেৰে চাহ খোৱা চামুচ 2 চামুচ দিছোঁ, 4 চামুচ দিলোঁ মুঠতে। এয়া দি পেলাই মই এতিয়া ভাল ধৰণে এয়া লৰাই লৈছোঁ। একো ফ্ৰাই পেন নহ'লেও হ'ব, এনেই নৰ্মেল কেৰাহী হ'লেও হ'ব। মই নৰ্মেল কেৰাহীতে বনাই আছোঁ। এয়া ধুনীয়াকৈ চাওকচোন এনেকুৱা হোৱালৈকে পূৰা ভাজিব। এয়া ৰেডি হৈ গ'ল মোৰ। গেছ বন্ধ কৰি দিলোঁ। এতিয়া মই এইটো পাত্ৰৰ 4চকীয়া এইটো কণ্টেইনাৰ আছিলে, তাত মই অকণমান গৰু ঘিউ লগাই তাত তেতিয়া এইখিনি বস্তুখিনি ইয়াতে দি দিম। কৰ্ণফ্ল'ৰখিনি চাওকচোন, হালোৱাখিনি মানে দি পেলাই মই ড্ৰাই ফ্ৰুটছ থৈছোঁ ওপৰত, এয়া কাটি দিছোঁ ধুনীয়াকৈ। তাৰপৰা মই 2 ঘণ্টাৰ কাৰণে ফ্ৰিজত ভৰাই থৈছিলোঁ। এতিয়া উলিয়াই পেলাই মই আপোনালোকৰ আগতে এয়া দেখাইছোঁ। চাওকচোন কি ধুনীয়া লাগে দেখিবলৈ। এয়া পূৰা ধুনীয়া টান হৈ গ'ল আৰু। এতিয়া পিচকৈ আপোনালোকৰ যেনেকৈ মন যায় তেনেকৈ কাটি ল'ব পাৰিব। মই 4চকীয়াকৈ কাটিছোঁ। আপোনাৰ যেনে মন যায় বৰফি নিচিনাও কাটিব পাৰে। এয়া কাটি ল'লোঁ ধুনীয়াকৈ। দেখিবলৈ ইমান ধুনীয়া হৈছে চাওকচোন।
এইটো কেৰাচি হালোৱাও কয়, মিস্কিটি হালোৱাও কয়, যি মন যায় তাকে ক'ব। এয়া চাওকচোন, একদম টান হৈ গ'ল, কোমল, খাবলৈও বৰ সোৱাদ হৈছে ঘিউ দিয়াৰ বাবে। এনেকৈ বনাব ঘৰতে, বহুত সহজ বনাবলৈ, একো দিগদাৰ নাই। ভালকৈ ভিডিঅ'টো চাব। আপোনালোকে মোৰ ভিডিঅ' চাই যদি ভাল পাইছে, লাইক কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ, কালি আকৌ লগ পাম নতুন এটা ভিডিঅ'লৈ। বাই বাই।